बारे में आप लोगों को हम बताना चाहेंगे कि हम लोग एलिम्को आर्टिफिशियल लिम्स मैन्युफैक्चरिंग कॉरपोरेशन ऑफ इंडिया की तरफ से आए हुए हैं, जो गवर्नमेंट ऑफ इंडिया के अंडर में आता है, मिनिस्ट्री ऑफ सोशल जस्टिस एंड एम्पावरमेंट के अंडर में आता है। तो आज के कैंप का बेसिकली मेन पर्पज ये है कि जो भी यहाँ पे दिव्यांगजन हैं या जो सीनियर सिटीजन्स हैं जिनको किसी भी सामान की ज़रूरत है, एक्स्ट्रा अप्लायंसेस की ज़रूरत है, जैसे कि आपका व्हील चेयर हो गया, ट्राई साइकिल्स हो गया, हियरिंग एड हो गया और क्रचेस हो गए और भी डिफरेंट टाइप के एक्स्ट्रा अप्लायंसेस अकॉर्डिंग टू डिसेबिलिटी है ना। तो उनका आज हम लोग असेसमेंट कर रहे हैं। आफ्टर 1 या 2 मंथ के बाद इनको हम लोग डिस्ट्रीब्यूशन एक फंक्शन कंडक्ट करेंगे यहाँ पे, जिसमें कि सामान उनको देंगे। आज जो असेसमेंट करके जा रहे हैं हम लोग, तो इसमें बहुत सारे लोग अभी तक पार्टिसिपेट कर चुके हैं, अभी भी हम लोग यहाँ पे हैं और वेट करेंगे। तो जितने लोग आएंगे आज उनका असेसमेंट करेंगे हम लोग, है ना। और ये सामान बिल्कुल फ्री ऑफ कास्ट दिया जा रहा है, किसी से कोई भी चार्ज शुल्क कुछ भी नहीं लिया जा रहा है। तो यही है। আমি আচলতে কমলালৈ আজি অকল আমাৰ শিশুসকলৰ বাবে নহয়, শিৱসাগৰৰ যিখিনি বয়োজ্যেষ্ঠ লোক আৰু যিখিনি দিব্যাংগ লোকৰ বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী সা সামগ্ৰীৰ প্ৰয়োজন আছে, তেওঁলোকক সততে পাব পৰাকে আমি সুবিধা হওক বুলি আমি এটা শিবিৰ অনুষ্ঠিত কৰিছোঁ। আৰু এই শিবিৰ এলিমকো নামৰ ফাউণ্ডেশ্যনটোৰ লগত আমি সহযোগিতাৰে কৰিছোঁ। তেওঁলোক আহিছে, এলিমকৰ কৰ্মকৰ্তাসকল আহিছে আৰু তেওঁলোকে এটা পৰীক্ষণ শিবিৰ, যিটো শিবিৰত ধৰি লওক কোনবোৰক কি সামগ্ৰী, কেনেকুৱা ধৰণৰ দিব্যাংগসকলক কি সামগ্ৰীৰ প্ৰয়োজন আছে বা বয়োজ্যেষ্ঠসকল মানে ৬০ৰ ঊৰ্ধত যিসকল লোকৰ কাণৰ মেচিন প্ৰয়োজন বা হুইল চেয়াৰ, কাৰোবাক বিচনাত পৰি আছে, তেওঁলোকৰ এখন টয়লেট চেয়াৰ মানে শৌচালয়লৈ যোৱা অসুবিধা, তেওঁলোকক এখন সুবিধাজনক চকী হ'লেও মানে তেওঁলোকৰ সহায় হয়। এনেকুৱা লোকসকলৰ সহায়ৰ কাৰণে আমি এটা শিবিৰ অনুষ্ঠিত কৰিছোঁ, যিটো শিবিৰত ইতিমধ্যে ৭১তকৈ বেছি লোকৰ পঞ্জীয়ন হৈছে আৰু আহিয়ে আছে লোক। আমি ভালো লাগিছে আজি, কাৰণ আমি তেওঁলোকৰ ওচৰলৈ সহায়ৰ হাত হিচাপে আমি এটা অনুষ্ঠানৰ লগত সহযোগিতাৰে যিটো কাম কৰিবলৈ লৈছিলোঁ, তাত আমি মানে যথেষ্ট ধৰণে আমি ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ। আৰু যিসকল শিশু আমাৰ লগত আছে, যিসকলৰ কোনো ঠিকনাই নাই, সেই শিশুসকলক আমি তেওঁলোকৰ প্ৰয়োজন সামগ্ৰী আমি কেতিয়াবা বিভিন্ন ধৰণৰ ক'ৰবাত দূৰত অনুষ্ঠিত হয় শিবিৰ, আমি আনিবলৈও যাব নোৱাৰোঁ, যিহেতু আমাৰ লগত তেনেকুৱা ৬০টা ল'ৰা ছোৱালী আছে। অকল দিব্যাংগই নহয়, সাধাৰণ শিশুও আছে আৰু দিব্যাংগ শিশু আমাৰ লগতে আছে মানে ৪০জন। গতিকে তেনেকুৱা শিশুসকলৰ বাবে আমাৰ দূৰণিবতীয়া জেগালৈ যাবলৈ অসুবিধা হয় কেতিয়াবা। তেওঁলোকৰ সুবিধাৰ কাৰণেও আমি এই শিবিৰত তেওঁলোককো আমি উপস্থাপন কৰিছোঁ আৰু উপকৃত হৈছে সকলোৱে। আৰু তেনেকুৱা শিশু যিসকল বাহিৰতো আছে, বাহিৰৰ সকলোৰে কাৰণে, আচলতে শিৱসাগৰৰ সকলোৰে কাৰণে এই শিবিৰ ৰখা হৈছে। বিশেষকৈ যিখিনি মানসিক বাধাগ্ৰস্ত, ইণ্টেলেকচুৱেল বুদ্ধিমত্তাৰ ফালৰ পৰা মানে তেওঁলোকৰ বাধাগ্ৰস্ততা আছে, সেই শিশুসকলক কিছুমান কিট দিয়া হয়, যাৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষাৰ সামগ্ৰীও থাকে। তেওঁলোকে কালাৰৰ লগত মানে ৰঙৰ লগত চিনাকি হ'ব লগা, যিটো আমি এইখন স্কুলত বিদ্যালয় হিচাপে আমি বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিছোঁ, এখন স্পেচিয়েল স্কুল হিচাপে। এই স্কুলত আমি দিয়ে আছোঁ ইতিমধ্যে তেনেকুৱা শিক্ষা, বিশেষ শিক্ষা, যে দিব্যাংগসকলক ধৰি লওক ৰঙৰ লগত চিনাকি, তেওঁলোকৰ বিভিন্ন ধৰণৰ মটৰ ডেভেলপমেণ্ট, ফাইন মটৰ ডেভেলপমেণ্ট, এনেকুৱা ধৰণৰ যিখিনি কাম মানে তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে প্ৰয়োজন, সেইখিনি আমি দি আছোঁ। আৰু তেনেকুৱা শিশুসকলৰ কাৰণে কিছুমান কিটৰ প্ৰয়োজন হয়, তেনেকুৱা কিটো তেওঁলোকে দিব। আৰু তাৰ উপৰিও যিসকল দৃষ্টিহীন, তেওঁলোকৰ কাৰণে ২০ বছৰৰ ওপৰত তেওঁলোকে স্মাৰ্ট মোবাইলো দিব। আৰু কাণৰ মেচিন যিসকলৰ প্ৰয়োজন, সেইখিনিকো কাণৰ মেচিন ইতিমধ্যে তেওঁলোকৰ এছেছমেণ্ট হৈ আছে, চলি আছে। এনেকুৱা ধৰণৰ সা সঁজুলিয়ে সেই শিশুসকলো মানে যথেষ্ট লাভান্বিত হ'ব। আমাৰ প্ৰচেষ্টা সেইটোৱে, সেইসকলক যিসকলক খুব বেছি প্ৰয়োজন, তেওঁলোকৰ কোনোবা অকণমান সহায়ৰ হাত আগবঢ়াওক আৰু তেওঁলোকৰ কিছু মানে
আগবাঢ়ি যোৱাত জীৱনৰ পথত আগবাঢ়ি যোৱাত সহায় হওক তাৰ কাৰণে আমি 2011 চনৰ 3 ডিচেম্বৰৰ পৰাই কৰি আছোঁ। এইদৰে কিমান বছৰৰ পৰা আপোনালোকে অনাথ আশ্ৰমৰ শিশুসকলক সুবিধা আগবঢ়াই আহিছে? আমি 2011তে আমাৰ কমোদালয় আৰম্ভ হৈছিলে। 11 চনৰ 3 ডিচেম্বৰত আমি যিডোখৰ এতিয়া স্থানত আছোঁ এই স্থানতে কমোদালয় জন্ম হৈছিলে, জয়াগড় কলেজ চাৰিআলি একেবাৰে ওচৰত। আৰু তাৰপিছতে 2016 চনত আমি 12 চনৰ পৰাই আমাৰ ওচৰলৈ তেনেকুৱা শিশুসকল আহিছে, কিন্তু 16 চনৰ পৰা আমি বিশেষকৈ মানে যিসকলৰ শিশুৰ মানে কোনো ঠিকনাই নাই তেনেকুৱা বহুত শিশু বিভিন্ন লোকে বিভিন্ন স্থানত পায়, সেইসকল শিশু এটা মানে নিয়মৰ মাজেৰে এটা ধৰি লওক শিশু সুৰক্ষাৰ কাৰণে যিটো আমাৰ শিশু সুৰক্ষা গোট আছে সেই তেওঁলোকৰ থ্ৰুৱেদি আমাৰ শিশু কল্যাণ সমিতিৰ থ্ৰুৱেদি আহি আমাৰ ওচৰ পায়হি। সেইটো আমি 16 চনৰ পৰাই কৰি আছোঁ। তেনেকুৱা আমাৰ শিশু গৃহত এতিয়ালৈকে বৰ্তমানলৈকে 439 জন শিশু আমাৰ সাধাৰণ আৰু স্পেচিয়েল মানে দিব্যাংগ শিশু আমাৰ আহিছে, আৰু তাৰে কিছুমান আমি ৰিষ্ট'ৰ কৰিছোঁ, যিবোৰৰ ধৰি লওক কোনোবাই লৈছে, এডপ্টো কৰিছে কোনোবাই। সেইটো এটা প্ৰচেছ আছে, প্ৰচেছৰ মাজেদি যায়। তেওঁলোকে কিছুমানে ফষ্টাৰ কেয়াৰ বুলি কয়, তেওঁলোকেও লৈছে। আৰু সাধাৰণ শিশুসকল যিসকলক আমি কিছুমানক কোনোবা গাৰ্জেনো পাইছোঁ, তেওঁলোকক আমি ৰিষ্ট'ৰ কৰিছোঁ। এনেদৰে আমাৰ বৰ্তমানলৈকে আমাৰ লগত আমাৰ 470 মানৰ ল'ৰা ছোৱালী আমাৰ অহা যোৱা হৈছে। আৰু এনে বাকীটো গাৰ্জেন যিসকলৰ আছে তেনেকুৱা বিশেষ শিশু আমাৰ লগত আছে, দিব্যাংগসকল, তেওঁলোকৰ লগতো আমি কাম কৰি আছোঁ। যিহেতু স্পেচিয়েল স্কুলখন আমাৰ কাউন্সেলিং চেণ্টাৰ হিচাপেও আমি কৰিছোঁ, গতিকে চলি আছে আমাৰ কমোদালয়ৰ যাত্ৰা তেতিয়াই আৰম্ভ হোৱা এতিয়ালৈকে চলি আছে।